কইনাৰ ৰভাতলিত দৰা ভোট কেন্দ্ৰত দৰাসাজত ভোট কেন্দ্ৰত সাংবাদিক গকুল কৃষ্ণ হাজৰিকা ৰভাতলিত বহি আছে কইনা ভোট কেন্দ্ৰত সোমাল দৰা উৰুলি আয়তীৰ নামেৰে উদুলি মুদুলি ৰভাতলি সাজি কাচি কইনাৰ সাজত ৰভাতলিত বহি আছে কইনা হয় মোৰ ভালে লাগিছে যেহেতু আমাৰ চিপাজাৰ এৰিয়াটোৰ নতুনকৈ পৌৰসভা গঠন হৈছে সেই হিচাপে তেওঁ ৭ নম্বৰ ৱাৰ্ডৰ ভোটাৰ হিচাপে গৈ তেওঁ দায়িত্বটো পালন কৰিছে মোৰ খুবেই ভাল লাগিছে আৰু যাতে অনাগত ভৱিষ্যত মানে এই আমাৰ চিপাজাৰ উন্নতিৰ পথত যাতে আহে তাৰে কামনা কৰিলোঁ আৰু এই দৃশ্য চিপাঝাৰৰ শীতলাবৰী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত শাৰী পাতি ভোটদান কৰিলে দৰা গকুল কৃষ্ণ হাজৰিকাই বিয়াৰ ব্যস্ততাৰ মাজতো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে গকুলে ভোটাধিকাৰটো প্ৰথম অধিকাৰ আমাৰ দায়িত্ব আজি বিয়া বৈবাহিক জীৱনলৈ সোমাইছোঁ তাৰ আগতেই নিজৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ ওলাই আহিছোঁ অনুভৱটো বুজাব নোৱাৰি বাৰু ভাষা নাই আৰু বুজাবলৈ তথাপিতো নিজৰ দায়িত্বটো পালন কৰিবলৈ আহিছোঁ পেছাত এগৰাকী সাংবাদিক গকুল কৃষ্ণ হাজৰিকা প্ৰথমবাৰৰ বাবে পৌৰসভা হোৱা চিপাঝাৰৰ ৭ নম্বৰ ৱাৰ্ডৰ বাসিন্দা গকুল ৱাৰ্ডটোৰ বাসিন্দা হিচাপে সমস্যা সমাধান যাতে হয় তাৰ বাবে ব্যস্ততাৰ মাজতো ভোটদান কৰিবলৈ ওলাই আহিল গকুল নলবাৰীত ১০৭ বছৰীয়া বৃদ্ধাৰ ভোটদান পুৱাৰে পৰা প্ৰতিটো ভোট কেন্দ্ৰত দেখা গৈছে ভিৰ নলবাৰীৰ ১৩ নম্বৰ ৱাৰ্ডত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য এই ৱাৰ্ডটোত ভোট দিলে শতায়ু গৰকা বৃদ্ধাই আইতা ক'ৰ পৰা আহিছে মই নপালা ভোট দিলে আপুনি টিহুত ভোটদান ৮০ বছৰীয়া আইতাৰ প্ৰথমবাৰৰ বাবে টিহু পৌৰসভা নিৰ্বাচনত অন্তৰ্ভুক্ত হৈছে ইভিএমত বন্দী টিহুৰ ২৮ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত পুৱাৰে পৰা ৮ নম্বৰ ৱাৰ্ডত দেখা গ'ল ৰাইজৰ সঁহাৰি যুৱক যুৱতী পুৰুষ মহিলাৰ লগতে ভোটদান কৰিবলৈ ওলাই আহিল ৮০ বছৰীয়া বৃদ্ধা কেনেকুৱা লাগিছে ভাল লাগিছে আমি ভাল পাইছোঁ আমি ভাল পাইছোঁ এনেদৰে প্ৰতিটো ভোট কেন্দ্ৰত পৰিলক্ষিত হ'ল ভোটাৰৰ বিপুল সঁহাৰি ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ